নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 8 সংস্কৃতিৰ সংঘাত শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 কেতিয়া পৰ্তুগীজ আৰু স্পেইনৰ ভ্ৰমণকাৰীসকলে দক্ষিণ আমেৰিকালৈ আহিছিল এনসাৰ পৰ্তুগীজ আৰু স্পেইনৰ ভ্ৰমণকাৰীসকল 1500 আৰু 1600 শতিকাৰ ভিতৰত দক্ষিণ আমেৰিকালৈ আহিছিল কোৱেশ্চন নম্বৰ 2 কলম্বাছ কোন আছিল এনসাৰ কলম্বাছ এজন ইটালীৰ পৰিভ্ৰমণকাৰী আছিল সেই সময়ৰ স্পেইনৰ সম্ৰাটে কলম্বাছক সাগৰীয় পথ আৱিষ্কাৰৰ কাৰণে পৃষ্ঠপোষকতা কৰিছিল বাণিজ্য আৰু দাস ব্যৱসায় কৰাই আছিল স্পেইন ৰাজ্যৰ প্ৰধান উদ্দেশ্য কোৱেশ্চন নম্বৰ 3 ইউৰোপীয়সকলে দক্ষিণ আমেৰিকালৈ কৰ পৰা দাসসকলক আমদানি কৰিছিল এনসাৰ ইউৰোপীয় বণিকসকলে আফ্ৰিকা মহাদেশৰ পৰা দাসবোৰ আমেৰিকালৈ ৰপ্তানি কৰিছিল কোৱেশ্চন নম্বৰ 4 দক্ষিণ আমেৰিকাৰ ভৌগোলিক পৰিসৰ কেনেধৰণৰ আছিল এনসাৰ পেৰু অঞ্চলৰ উচ্চভূমি অঞ্চল ইকুৱেডৰৰ উচ্চ পাহাৰীয়া অঞ্চল উত্তৰ চিলি পশ্চিম বলিভিয়াৰ পশ্চিম অংশ আৰু আৰ্জেণ্টিনাৰ পশ্চিম অংশক লৈ দক্ষিণ আমেৰিকা অৱস্থিত আছিল কোৱেশ্চন নম্বৰ 5 কেতিয়া স্পেইন আৰু পৰ্তুগালৰ উপনিৱেশসমূহে স্বাধীনতা লাভ কৰিছিল এনসাৰ 1800 শতিকাৰ ভিতৰত স্পেইন আৰু পৰ্তুগালৰ উপনিৱেশসমূহে স্বাধীনতা লাভ কৰিছিল কোৱেশ্চন নম্বৰ 6 ইনকাসকলে দক্ষিণ আমেৰিকাৰ কোনখিনি অংশত শাসন চলাইছিল এনসাৰ ইনকাসকলে পেৰুৰ উপকূলীয় উচ্চভূমি অঞ্চল ইকুৱেডৰৰ উচ্চভূমি অঞ্চল উত্তৰ চিলি বলিভিয়াৰ পশ্চিম অংশ আৰু আৰ্জেণ্টিনাৰ উত্তৰ পশ্চিম অঞ্চলত শাসন ব্যৱস্থা গঢ়ি তুলিছিল কোৱেশ্চন নম্বৰ 7 পৃথিৱীৰ ভিতৰত বৃহৎ নদীখনৰ নাম কি নাম লিখা এনসাৰ ব্ৰাজিলৰ আমাজন নদী হ'ল পৃথিৱীৰ ভিতৰত বৃহৎ নদী কোৱেশ্চন নম্বৰ 8 কলম্বাছে প্ৰথমে দক্ষিণ আমেৰিকাৰ কোন ঠাইত স্পেইনৰ পতাকা উৰুৱাইছিল এনসাৰ দক্ষিণ আমেৰিকাৰ গুয়ানাবানা নামৰ ঠাইত কলম্বাছে স্পেইনৰ জাতীয় পতাকা প্ৰথমে উত্তোলন কৰিছিল কোৱেশ্চন নম্বৰ 9 কেতিয়া পিজাৰুসকলে ইনকা সাম্ৰাজ্য দখল কৰিছিল এনসাৰ 1532 খ্ৰীষ্টাব্দত পিজাৰুসকলে ইনকা সাম্ৰাজ্য দখল কৰিছিল কোৱেশ্চন নম্বৰ 10 কেতিয়া স্পেইনে ফিলিপাইনৰ দ্বীপপুঞ্জ দখল কৰিছিল এনসাৰ 1571 খ্ৰীষ্টাব্দত স্পেইনে ফিলিপাইন দ্বীপপুঞ্জ দখল কৰিছিল কোৱেশ্চন নম্বৰ 11 কোনে প্ৰথম পৰ্তুগালসকলৰ কাৰণে ব্ৰাজিলখন দাবী কৰিছিল এনসাৰ পেড্ৰো আলভাৰাছ কেব্ৰালে প্ৰথম পৰ্তুগালসকলৰ কাৰণে ব্ৰাজিলখন দাবী কৰিছিল কোৱেশ্চন নম্বৰ 12 মণ্টিজুমা কোন আছিল এনসাৰ আজটেকৰ ৰজা আছিল মণ্টিজুমা কোৱেশ্চন নম্বৰ 13 স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰৰ নাম উল্লেখ কৰা এনসাৰ স্পেইনে দক্ষিণ আমেৰিকাত দখল কৰা ঠাইবোৰ হ'ল মেক্সিকো গুৱাটিমালা নিকাৰাগুৱা আৰু হণ্ডুৰাছ কোৱেশ্চন নম্বৰ 14 পৰ্তুগীজসকলে দক্ষিণ আমেৰিকাৰ কোনখন গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছিল এনসাৰ ব্ৰাজিলখন দখল কৰিছিল কোৱেশ্চন নম্বৰ 15 ব্ৰাজিলৰ পৰা কেতিয়া দাস প্ৰথাৰ অৱসান ঘটিছিল এনসাৰ 1880 চনৰ ভিতৰত আইন ব্যৱস্থাৰ জৰিয়তে ব্ৰাজিলৰ পৰা দাস প্ৰথাৰ অৱসান ঘটে কোৱেশ্চন নম্বৰ 16 দক্ষিণ আমেৰিকাৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ কি খাদ্য সম্ভাৰ আমদানি কৰা হৈছিল এনসাৰ আলু ধপাত চেনি
ৰবৰ আদি সামগ্ৰীসমূহ দক্ষিণ আমেৰিকাৰ পৰা আমদানি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17 আৰাৱাকিয়ান লুকাইছ নামৰ জনগোষ্ঠীটোৱে ক'ত বাস কৰিছিল? এনচাৰ কেৰিবিয়ান সাগৰৰ বৰ্তমানৰ বাহামাছ আৰু বৃহৎ এণ্টিলিছ দ্বীপত আৰাৱাকিয়ান লুকাইছ জনগোষ্ঠীটো বাস কৰিছিল। কুৱেশ্যন নম্বৰ 18 টুপিনাম্বা নামৰ জনগোষ্ঠীটোৱে ক'ত বাস কৰিছিল? এনচাৰ দক্ষিণ আমেৰিকাৰ পূব উপকূলত তেওঁলোকে বাস কৰিছিল। কুৱেশ্যন নম্বৰ 19 ব্ৰাজিল নামটো ক'ৰ পৰা আহিছে? এনচাৰ ব্ৰাজিল উড গছৰ পৰা ব্ৰাজিল নামটো আহিছে। কুৱেশ্যন নম্বৰ 20 মেক্সিকো শব্দটো ক'ৰ পৰা আহিছে? এনচাৰ মেক্সিটিল শব্দৰ পৰা মেক্সিকো শব্দটো আহিছে। কুৱেশ্যন নম্বৰ 21 কেতিয়া আৰু ক'ত আজটেকৰ ৰাজধানী স্থাপন কৰা হৈছিল? এনচাৰ 1326 খ্ৰীষ্টাব্দত টেনছটিটলান নামৰ ঠাইত আজটেকৰ ৰাজধানী স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 22 আজটেক শাসন ব্যৱস্থাৰ শিক্ষানুষ্ঠানক কি বুলি কোৱা হৈছিল? এনচাৰ শিক্ষানুষ্ঠানক কেলমেকা বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 23 আজটেক সাম্ৰাজ্যৰ কেতিয়া পতন হৈছিল? এনচাৰ 1600 শতিকাৰ প্ৰথম ভাগত আজটেক সাম্ৰাজ্যৰ পতন ঘটিছিল। কুৱেশ্যন নম্বৰ 24 কেতিয়া আৰু ক'ত মায়া সভ্যতাৰ বিকাশ ঘটিছিল? এনচাৰ একাদশ আৰু চতুৰ্দশ শতিকাৰ মাজভাগত মেক্সিকোত মায়া সভ্যতাৰ বিকাশ ঘটিছিল। কুৱেশ্যন নম্বৰ 25 ইনকা সভ্যতাৰ ক'ত বিকাশ হৈছিল? এনচাৰ দক্ষিণ আমেৰিকাৰ পেৰু অঞ্চলত দ্বাদশ শতিকাৰ প্ৰথম ভাগত ইনকা সভ্যতাৰ বিকাশ ঘটিছিল। কুৱেশ্যন নম্বৰ 26 ইনকা সাম্ৰাজ্যৰ ৰাজধানী ক'ত আছিল? এনচাৰ কুস্কো নামৰ ঠাইত ৰাজধানী স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 27 ইনকা সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট কোন? এনচাৰ ইনকা মানকোকাপাকো হ'ল ইনকা সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট। কুৱেশ্যন নম্বৰ 28 ইনকাসকলৰ জীৱিকাৰ প্ৰধান উৎস কি আছিল? এনচাৰ কৃষি আছিল ইনকাসকলৰ জীৱিকাৰ প্ৰধান উৎস। কুৱেশ্যন নম্বৰ 29 ইনকাসকলৰ হিচাপ ৰখা পদ্ধতিক কি বুলি কোৱা হৈছিল? এনচাৰ ইনকাসকলৰ হিচাপ ৰখা পদ্ধতিক কুইপা বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 30 আজটেক আৰু ইনকা সভ্যতাৰ এটি উমৈহতীয়া বৈশিষ্ট্যৰ কথা উল্লেখ কৰা। এনচাৰ এই বৈশিষ্ট্যটো হ'ল দুয়োটা সভ্যতাৰ সমাজ শ্ৰেণী বিভক্ত আছিল। কুৱেশ্যন নম্বৰ 31 কেতিয়া ইউৰোপীয়সকলে জলপথেদি যাত্ৰা আৰম্ভ কৰিছিল? এনচাৰ 1380 খ্ৰীষ্টাব্দৰ পৰা ইউৰোপীয়সকলে জলপথেদি যাত্ৰা আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 32 কোন চনত টলেমিৰ ভূগোল বিষয়ক কিতাপখন প্ৰকাশ হৈছিল? এনচাৰ 1477 খ্ৰীষ্টাব্দত টলেমিৰ ভূগোল বিষয়ক কিতাপখন প্ৰকাশ হৈছিল। কুৱেশ্যন নম্বৰ 33 সমুদ্ৰ যাত্ৰাৰ প্ৰথম বাটকটীয়া কোন আছিল? এনচাৰ পৰ্তুগীজ আৰু স্পেনিছসকল সমুদ্ৰ যাত্ৰাৰ প্ৰথম বাটকটীয়া আছিল। কুৱেশ্যন নম্বৰ 34 স্পেনিছ আৰু পৰ্তুগীজসকলৰ ভৌগোলিক আৱিষ্কাৰৰ প্ৰধান উদ্দেশ্য কি আছিল? এনচাৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু ধৰ্মীয় দিশত আধিপত্য বিস্তাৰ কৰাই আছিল স্পেনিছ আৰু পৰ্তুগীজসকলৰ ভৌগোলিক আৱিষ্কাৰৰ মূল উদ্দেশ্য। কুৱেশ্যন নম্বৰ 35 কোন চনত তুৰ্কীসকলে কনষ্টাণ্টিনোপল জয় কৰিছিল? এনচাৰ 1453 খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিনোপল জয় কৰিছিল। কুৱেশ্যন নম্বৰ 36 ক্ৰুছেড বা ধৰ্মযুদ্ধ কাৰ কাৰ মাজত হৈছিল? এনচাৰ তুৰ্কী আৰু খ্ৰীষ্টিয়ানসকলৰ মাজত ক্ৰুছেড বা ধৰ্মযুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 37 কেতিয়া আৰু কাৰ দখলৰ পৰা পৰ্তুগালে স্বাধীনতা লাভ কৰিছিল? এনচাৰ 1139 খ্ৰীষ্টাব্দত স্পেইনৰ কবলৰ পৰা পৰ্তুগালে স্বাধীনতা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 38 কোন চনত পৰ্তুগালে কিউটা আক্ৰমণ কৰিছিল? এনচাৰ 1415 খ্ৰীষ্টাব্দত পৰ্তুগালে কিউটা আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 39 কোন চনত কলম্বাছে স্পেইনৰ সহযোগত সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল? এনচাৰ 1492 খ্ৰীষ্টাব্দত কলম্বাছে স্পেইনৰ সহযোগত সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 40
নতুন পৃথিৱীৰ বৰ্তমানৰ নাম কি এনসাৰ নতুন পৃথিৱীৰ বৰ্তমানৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱেশ্চন নাম্বাৰ 41 মল্টেজুমাই কোটেজ কোন দেশৰ লোক আছিল এনসাৰ মণ্টেজুমাই কোটেজ স্পেইন দেশৰ লোক আছিল কোৱেশ্চন নাম্বাৰ 42 কোন চনত আটাহুৱালপাই ইনকা সাম্ৰাজ্য দখল কৰিছিল এনসাৰ 1532 খ্ৰীষ্টাব্দত কোৱেশ্চন নাম্বাৰ 43 কোন চনত পৰ্তুগীজসকলে ব্ৰাজিলৰ উপকূল অঞ্চল দখল কৰে এনসাৰ 1534 খ্ৰীষ্টাব্দত পৰ্তুগীজসকলে ব্ৰাজিলৰ উপকূল অঞ্চল দখল কৰে কোৱেশ্চন নাম্বাৰ 44 আজটেক আৰু ইনকা সভ্যতা বৰ্তমানৰ কোন দেশত অন্তৰ্ভুক্ত এনসাৰ এই দুয়োটা সভ্যতা বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত কোৱেশ্চন নাম্বাৰ 45 1550 পৰা 1880 খ্ৰীষ্টাব্দৰ ভিতৰত আফ্ৰিকাৰ পৰা ব্ৰাজিললৈ কিমানজন দাস আমদানি কৰা হৈছিল এনসাৰ 36 লাখ জন কোৱেশ্চন নাম্বাৰ 46 পুঁজিবাদ আৰু দাসত্ব নামৰ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল এনসাৰ এৰিক উইলিয়ামছে 1940 চনত পুঁজিবাদ আৰু দাসত্ব নামৰ পুথিখন ৰচনা কৰিছিল কোৱেশ্চন নাম্বাৰ 47 1676 চনত কিমানখন উপনিবেশে ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল এনসাৰ 13খন উপনিবেশে কোৱেশ্চন নাম্বাৰ 48 কোন চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল এনসাৰ 1776 চনত কোৱেশ্চন নাম্বাৰ 49 দক্ষিণ আমেৰিকাৰ অন্য এটি নাম কি এনসাৰ দক্ষিণ আমেৰিকাক বৰ্তমান লেটিন আমেৰিকা বুলি জনা যায় কোৱেশ্চন নাম্বাৰ 50 লেটিন আমেৰিকাত কি দুটা ভাষাৰ প্ৰচলন আছে এনসাৰ স্পেনিছ আৰু পৰ্তুগীজ হল লেটিন আমেৰিকাৰ দুটা প্ৰধান ভাষা কোৱেশ্চন নাম্বাৰ 51 স্পেনিছসকলে দক্ষিণ আমেৰিকাৰ কোন ঠাইত ৰূপৰ খনি আৱিষ্কাৰ কৰিছিল এনসাৰ পটচি বা বৰ্তমানৰ বলিভিয়াত স্পেইন সকলে ৰূপৰ খনি আৱিষ্কাৰ কৰিছিল খ তলত দিয়া চন তাৰিখসমূহৰ লগত জড়িত ঘটনাসমূহ উল্লেখ কৰা কোৱেশ্চন নাম্বাৰ 1 1492 খ্ৰীষ্টাব্দত এনসাৰ বাহামা দ্বীপ আৰু কিউবা কলম্বাছে স্পেইনৰ কাৰণে দাবী কৰিছিল কোৱেশ্চন নাম্বাৰ 2 1600 খ্ৰীষ্টাব্দত এনসাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কোৱেশ্চন নাম্বাৰ 3 1522 খ্ৰীষ্টাব্দত এনসাৰ মেগালানে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰিছিল কোৱেশ্চন নাম্বাৰ 4 1571 খ্ৰীষ্টাব্দত এনসাৰ স্পেনিছসকলে ফিলিপাইন জয় কৰে কোৱেশ্চন নাম্বাৰ 5 1497 খ্ৰীষ্টাব্দত এনসাৰ ইংৰাজ লোক জন কেপ্টে উত্তৰ আমেৰিকাৰ উপকূল অঞ্চল ভ্ৰমণ কৰে কোৱেশ্চন নাম্বাৰ 6 1500 খ্ৰীষ্টাব্দত এনসাৰ কেৱলে ব্ৰাজিল পৰ্তুগালৰ কাৰণে দাবী কৰিছিল কোৱেশ্চন নাম্বাৰ 7 1521 খ্ৰীষ্টাব্দত এনসাৰ কৰ্টেজে আজটেকসকলক পৰাস্ত কৰে কোৱেশ্চন নাম্বাৰ 8 1498 খ্ৰীষ্টাব্দত এনসাৰ ভাস্কো দা গামাই কালিকট কোজিকোডিত উপস্থিত হয় কোৱেশ্চন নাম্বাৰ 9 1532 খ্ৰীষ্টাব্দত এনসাৰ পিজাৰোৱে ইনকা সাম্ৰাজ্য জয় কৰে কোৱেশ্চন নাম্বাৰ 10 1499 খ্ৰীষ্টাব্দত এনসাৰ আমেৰিগো ভেছপুচিয়ে দক্ষিণ আমেৰিকাৰ উপকূল চিনাক্ত কৰে কোৱেশ্চন নাম্বাৰ 11 1513 খ্ৰীষ্টাব্দত এনসাৰ বেলবয়ে পানামা যোজনা অতিক্ৰম কৰিলে আৰু প্ৰশান্ত মহাসাগৰ দৃষ্টিত পৰিল কোৱেশ্চন নাম্বাৰ 12 1602 খ্ৰীষ্টাব্দত এনসাৰ ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা